প্লিজ মোৰ বাচ্চাটো মোক ঘূৰাই দি থৈ যাওক। মোৰ বাচ্চাটোৱে মই নহ'লে খানাও নাখায়। মোৰ বহুত দুখ লাগিছে। মই মানে ভাবিব পৰা নাই মই কি কৰোঁ কি নকৰোঁ। মই নাথাকা টাইমত সি পানী নাখায়, একো নকৰে। সি কান্দি কান্দি বহি থাকে দৰ্জাখনৰ মুখত। নমস্কাৰ, মোৰ নাম ৰাজশ্ৰী বৰগোহাঁই। মোৰ এটা পাপি আছিলে, তাৰ নামটো আছিলে চিজু। সি চিজু আৰু লাছাৰ মিক্স আছিলে। সি দেখাত ফুল চিজু হয়, কিন্তু তাৰ হেয়াৰ কালাৰটো ব্ৰাউন আছিলে, লাইট ব্ৰাউন কালাৰ। তো 31st দিনা মই মানে ঘৰতে 31st চেলিব্ৰেট কৰিম বুলি মই গুৱাহাটীৰ পৰা ধেমাজি আহিলোঁ। তাক লৈ আহিছোঁ এণ্ড 31st ৰাতি আমি তাক ভিতৰতে ৰাখি আমি পিছফালে খানা চানা প্ৰিপেয়াৰ কৰি আছিলোঁ। তাক লিজডাল লগাই থৈছিলোঁ, কাৰণ ক'ৰবাত লৈ গ'লে সি পটি কৰিলে মই মানে লিজডাল ধৰিয়ে তাক লৈ যাওঁ। কিন্তু কোনটো টাইমত নাজানো সি ঘৰৰ পৰা ওলাই গ'ল। একচুৱেলি ৰেকৰ্ড কৰি থাকোঁতেও টাইমিংটো দেখাইছে যে 9:45ত সি ঘৰৰ পৰা ওলাই গৈছে। 9:45ত সি ঘৰৰ পৰা ওলাই গৈছে। মেবি সি বাহিৰত গেটৰ সন্মুখত গৈছিল নেকি, তো কোনোবাই পাই তাক লৈ গৈছে। এতিয়া মই সেই 31ষ্টৰ পৰা মই বিচাৰিয়ে আছোঁ, কিন্তু মই ক'তো বিচাৰি পোৱা নাই। মই ছ'চিয়েল মিডিয়াতো ভিডিঅ' বনাই আপলোড কৰিছোঁ, বহুত মানুহে চাইছে, বহুতে খবৰ সুধিছে, কিন্তু মই মানে ইমান বিচৰা পৰ্যন্ত মই মানে তাক বিচাৰিব পৰা নাই। আৰু মোৰ এনেকুৱা লাগিছে কি ধেমাজিতে আশে পাশে কোনোবাই লৈ গৈছে তাক, কাৰণ CCTV ফুটেজ পাইছোঁ। তো CCTV ফুটেজত দেখাইছে ল'ৰাটো মানে তাৰ ফেচটো ক্লিয়াৰ নহয়, সেইটো কাৰণে মই ধৰিব পৰা নাই কি কোন হয়। কিন্তু তাক তাৰ লিজডাল ধৰি টানি তাক লৈ গৈছে খোজকঢ়াই। তো পুৰো সম্ভৱ যে খোজকঢ়াই নিছে যদি কোনোবা ওচৰে পাজৰে নিব। তো মই যিমান পাৰোঁ বিচাৰিব ট্ৰাই কৰিছোঁ, কিন্তু বিচাৰি পোৱা নাই। সেইকাৰণে মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, যদিও সেই কালপিতজনে ক'ৰবাত বেচিম বুলিও ভাবে মোৰ বাচ্চাটোক, বা কিবা হ'লেও ভাবে, বা তাৰ মনটো অকণমান চেঞ্জ হৈ যাওক, প্লিজ মোৰ বাচ্চাটো মোক ঘূৰাই দি থৈ যাওক। মোৰ বাচ্চাটোৱে মই নহ'লে খানাও নাখায়। মই তাক খানা খুৱাব পাৰোঁ। মই ক'ৰবাত ওলাই গ'লেও সি ৰখি থাকে মই কেতিয়া আহিম, তাৰপিছতহে সি পানী এটোপাল হ'লেও খায়। মই নাথাকা টাইমত সি পানী নাখায়, পটি নকৰে, একো নকৰে। সি কান্দি কান্দি বহি থাকে দৰ্জাখনৰ মুখত। সেইকাৰণে মোৰ বহুত দুখ লাগিছে। মই মানে ভাবিব পৰা নাই মই কি কৰোঁ কি নকৰোঁ। মই সেইকাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, মই ফটোজ ভিডিঅ' চব আপোনালোকক দি আছোঁ। আৰু আপোনালোকে যদি ক'ৰবাত মোৰ বাচ্চাটোৰ সন্ধান পায়, প্লিজ ফটোজ ভিডিঅ'জ কিবা যদি দেখে, বা তাক যদি ক'ৰবাত দেখেও সৰুকৈ যদি কোনোবাই খোজকাঢ়ি থকাও যদি দেখি পায়, প্লিজ কণ্টেক্ট কৰিব। আৰু মোৰ বাচ্চাটো যেন মই ঘূৰাই পাওঁ তাৰে প্ৰে কৰিব। প্লিজ হেল্প আছ। নমস্কাৰ, মোৰ নাম ৰাজশ্ৰী বৰগোহাঁই। মোৰ এটা পাপি আছিলে, তাৰ নামটো আছিলে চিজু। সি চিজু আৰু লাছাৰ মিক্স আছিলে। সি দেখাত ফুল চিজু হয়, কিন্তু তাৰ হেয়াৰ কালাৰটো ব্ৰাউন আছিলে, লাইট ব্ৰাউন কালাৰ। তো 31st দিনা মই মানে ঘৰতে 31st চেলিব্ৰেট কৰিম বুলি মই গুৱাহাটীৰ পৰা ধেমাজি আহিলোঁ। তাক লৈ আহিছোঁ এণ্ড 31st ৰাতি আমি তাক ভিতৰতে ৰাখি আমি পিছফালে খানা চানা প্ৰিপেয়াৰ কৰি আছিলোঁ। তাক লিজডাল লগাই থৈছিলোঁ, কাৰণ ক'ৰবাত লৈ গ'লে সি পটি কৰিলে মই মানে লিজডাল ধৰিয়ে তাক লৈ যাওঁ। কিন্তু কোনটো টাইমত নাজানো সি ঘৰৰ পৰা ওলাই গ'ল। একচুৱেলি ৰেকৰ্ড কৰি থাকোঁতেও টাইমিংটো দেখাইছে যে 9:45ত সি ঘৰৰ পৰা ওলাই গৈছে। 9:45ত সি ঘৰৰ পৰা ওলাই গৈছে। মেবি সি বাহিৰত গেটৰ সন্মুখত গৈছিল নেকি, তো কোনোবাই পাই তাক লৈ গৈছে। এতিয়া মই সেই 31ষ্টৰ পৰা মই বিচাৰিয়ে আছোঁ, কিন্তু মই ক'তো বিচাৰি পোৱা নাই। মই ছ'চিয়েল মিডিয়াতো ভিডিঅ' বনাই আপলোড কৰিছোঁ, বহুত মানুহে চাইছে, বহুতে খবৰ সুধিছে, কিন্তু মই মানে ইমান বিচৰা পৰ্যন্ত মই মানে তাক বিচাৰিব পৰা নাই। আৰু মোৰ এনেকুৱা লাগিছে কি ধেমাজিতে আশে পাশে কোনোবাই লৈ গৈছে তাক, কাৰণ CCTV ফুটেজ পাইছোঁ। তো CCTV ফুটেজত দেখাইছে ল'ৰাটো মানে তাৰ ফেচটো ক্লিয়াৰ নহয়, সেইটো কাৰণে মই ধৰিব পৰা নাই কি কোন হয়। কিন্তু তাক তাৰ লিজডাল ধৰি টানি তাক লৈ গৈছে খোজকঢ়াই। তো পুৰো সম্ভৱ যে খোজকঢ়াই নিছে যদি কোনোবা ওচৰে পাজৰে নিব। তো মই যিমান পাৰোঁ বিচাৰিব ট্ৰাই কৰিছোঁ, কিন্তু বিচাৰি পোৱা নাই। সেইকাৰণে মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, যদিও সেই কালপিতজনে ক'ৰবাত বেচিম বুলিও ভাবে মোৰ বাচ্চাটোক, বা কিবা হ'লেও ভাবে, বা তাৰ মনটো অকণমান চেঞ্জ হৈ যাওক, প্লিজ মোৰ বাচ্চাটো মোক ঘূৰাই দি থৈ যাওক। মোৰ বাচ্চাটোৱে মই নহ'লে খানাও নাখায়। মই তাক খানা খুৱাব পাৰোঁ। মই ক'ৰবাত ওলাই গ'লেও সি ৰখি থাকে মই কেতিয়া আহিম, তাৰপিছতহে সি পানী এটোপাল হ'লেও খায়।
মই নাথাকা টাইমত সি পানী নাখায়, পটি নকৰে, একো নকৰে। সি কান্দি কান্দি বহি থাকে দৰজাখনৰ মুখত। কাৰণে মোৰ বহুত বহুত দুখ লাগিছে। মই মানে ভাবিব পৰা নাই মই কি কৰোঁ কি নকৰোঁ। মই সেইকাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, মই ফটোজ ভিডিঅ' চব আপোনালোকক দি আছোঁ। আৰু আপোনালোকে যদি ক'ৰবাত মোৰ বাচ্চাটোৰ সন্ধান পায়, প্লিজ ফটোজ ভিডিঅ'জ কিবা যদি দেখে বা তাক যদি ক'ৰবাত দেখেও, সৰুকৈ যদি কোনোবাই খোজকাঢ়ি থকাও যদি দেখি পায়, প্লিজ কণ্টেক্ট কৰিব। আৰু মোৰ বাচ্চাটো যেন মই ঘূৰাই পাওঁ তাৰে প্ৰে কৰিব। প্লিজ হেল্প আছ।